আপোনাৰ যেতিয়া গৰমৰ দিনত তেতিয়া আপোনালোকে আহিব তেতিয়া আপোনালোকে ধুনীয়াকে ৰেষ্ট ল'ব পাৰিব ইয়াতে সুন্দৰ ইয়াতে আপোনালোকে ৰাজাৰ দৰে খাব পাৰিব একদম মজাকে ইয়াত আহক বহক আৰু ধুনীয়াকে খাওক আৰু যি মন যায় নমস্কাৰ সমূহ অসমবাসী আনডাকা ইউটিউব চেনেলত স্বাগতম জনালো আৰু আজি মানে আপোনাক গমে পাইছে যে মই আহিছিলো আপোনাৰ গোবিন্দ সমাধি ক্ষেত্ৰত আহিছিলো আৰু এতিয়া জিৰণি লৈ থকা আহিছিলো নেক্সট আহিলো মানে এখন খুবেই পপুলাৰ মানে অসমৰ এখন বিখ্যাত ৰিজৰ্ট যিখন নাম আছে দিচাং ৰিজৰ্ট মানে আৰু এই দিচাং ৰিজৰ্ট আৰু এই দিচাং ৰিজৰ্ট সোমাইছো মানে আৰু আপোনাক ৰিজৰ্ট আপোনাৰ বহুত দেখাইছো কিন্তু এইখন ৰিজৰ্ট আটাইতকৈ বহুত ডাঙৰ মানে লাৰ্জেষ্ট আপোনাৰ বিগেষ্ট ৰিজৰ্ট মানে এতিয়া ভিতৰত এন্ট্ৰি কৰিলো আৰু অপেন দিচাং চ' এইফালে চব সুন্দৰ আৰু আপোনাৰ ইয়াত লেখা আছে সুন্দৰকে চিৰিয়েল মতে লেখা আছে গেট 1 গেট 2 এতে 2 নম্বৰ লেখা আছে আপোনাৰ আৰু এনেকে চাওক এনেকে সোমাই দিছো এই পৰিৱেশটো ইয়াত দিচাং ৰিজৰ্ট ইয়াত মানে খাবলৈ পাব বাৰু ইয়াত বাৰু পাছত যাম কিন্তু ভিতৰৰ পৰিৱেশটো যাই আছো এই চিধাই গতি কৰি আছো আৰু এইফালে চাওক দাদাক লগ পাব আমাৰ মেইন একদম প্ৰথমতে লগ পাব দাদা দাদা কেনেকুৱা খবৰ ভালে 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 ন ভালে ভালে আমাৰ অসমৰ চাওক চাউলং চুকাফা সুন্দৰকে আছে আপোনাৰ সুন্দৰ আৰু ইফালে সুন্দৰ সুন্দৰ দৃশ্য আঁকা আছে আপোনাৰ দেখিছেনে ৰাইনো চেফ ৰাইনক আপুনি চেক কৰিব লাগিব চেফ দিয়াৰ মানে হৰিণা তো এনেকে সুন্দৰকে অংকন কৰা আছে আপোনাৰ ইয়াৰ দৃশ্যটো দেখাই দিছো এইফালে এটা বিল্ডিং আছে মানে ইয়াতো আছে সকলোখিনি আছে বাৰু দেখাই থাকিম আৰু এইফালে এটা আছে ইয়াত এটা নাজাৰা সুন্দৰ ঝুলনা আছে আপোনাৰ ঝুলনাত আপোনালোকে আহিলে খেলিবলৈ পাব বঢ়িয়াকে আছে সকলোখিনি পৰিৱেশ এই প্ৰকাণ্ড বিল্ডিং আৰু ইয়াত সকলোখিনি প্ৰগ্ৰেম হয় চ' দিচাং ৰিজৰ্ট হয়তো আপোনালোকে দেখা নাছিল আজি মোৰ ব্লগত দেখিলে দাদা থেংক ইউ দাদা খবৰ ক'ত আপোনাৰ মৰিগাঁও পৰা দাদা আছে ঠিক আছে দাদা ভাল লাগিল মানে বিল্ডিং চাওক আপোনাৰ এই লিফ্ট অহা যোৱা কৰি আছে আপোনাৰ তেনেকুৱা ইয়াত সকলোবোৰ প্ৰগ্ৰেম হয় আৰু ভিতৰভাগত দেখাই আছো আপোনালোকক এতিয়া আপোনাৰ এই পৰিৱেশটো দেখাই দিলো চাওকচোন ইয়াৰে আৰু ৰিজৰ্ট হয়তো আপোনালোকে বহুত দেখিছে কিন্তু দিচাং ৰিজৰ্ট দেখা নাই চাওক ইমান বিখ্যাত ডাঙৰ ৰিজৰ্ট এখন অসমৰ এইফালে আমাৰ মেনেজাৰ আছে দিচাং ৰিজৰ্টৰ আপোনাৰ নামটো জনাই দিয়ক নাম প্ৰাঞ্জল কলিতা তো এতিয়া বৰ্তমান আমি আহিছো মানে য'ত সুন্দৰকে সৰু ল'ৰা ছোৱালী সকলোৱে মানে মিলি ইয়াত সুন্দৰকে মানে আহিব পাৰে যে সেইখিনি ঠাইত আহিলো আপোনাৰ আমাৰ প্ৰথমে তোমাক দিচাং ৰিজৰ্টলৈ স্বাগতম জনাইছো আমাৰ এইফালে আমাৰ কিডছ প্লে এৰিয়া এটা আছে অপেনিং মানে এইটো অপেন এৰিয়া হয় ধুনীয়াকে মানে বহিব পাৰিব বাচ্ছা খেল খেলিবলৈকেও আছে তেনেকুৱা আৰু এইফালে আমাৰ এইটো এটা ফেনো আছে তেনেকুৱা ইভেন্ট কৰি ইভেন্ট যেনেকে বিয়া হলে তেনেকুৱা বা অপেনত তেনেকুৱা বিয়া তেনেকুৱা বাৰ্থডে পাৰ্টি কৰিব পাৰিব আমাৰ এনেকুৱা হলো আছে হল আছে এই হলটো আপোনাৰ মানে কেনেকুৱা চব মিলা চিনেমা চাই ল'ব পাৰে হয় এইটো আপোনাৰ আমাৰ লাইক 100 কেপাচিটি ৰখা হল হয় আচ্ছা ইয়াতো আপোনাৰ বিয়া বা তেনেকুৱা কৰ্পৰেট ইভেন্ট এইবিলাক হয় ইয়াতে ষ্টেজ লগা আছে গেষ্টৰ ৰিকুৱাৰমেন্ট হিচাপত আমি তেনেকুৱা ছেটআপ লগাই তেনেকুৱা চেয়াৰ এৰেঞ্জমেন্ট লাগে আৰু তাৰমানে ৰিজৰ্ট দেখিছিলো দিচাং ৰিজৰ্ট সঁচাকে এনেকুৱা এখন অদ্ভুত ৰিজৰ্ট ইমান ডাঙৰ এই ৰিজৰ্টত মানে এনেকুৱা আজি দেখা পালো ফাৰ্ষ্ট টাইম আহিলো মই মানে সঁচাকে নিজেহে মানে কিবা লাগি গৈছে তেনেকুৱা আৰু ইয়াত সকলো ফেচিলিটি আছে মেনেজাৰ আমাৰ এখেতে ক'লাকে ইয়াত সকলোখিনি প্ৰগ্ৰেম হয় বাকি ইয়াত আমাৰ ইয়াত আমাৰ যিখিনি কৰ্পৰেট ইভেন্ট খিনি তেখেতলোকৰ কাৰণে খানা এৰেঞ্জমেন্টৰ কাৰণেও জেগা আছে বেলেগ তেনেকুৱা আমাৰ এনেকুৱা আছে আমাৰ 5টা তেনেকুৱা হল আছে গেষ্টৰ ৰিকুৱাৰমেন্ট হিচাপত আপোনাৰ অলপ যেতিয়া আপোনাৰ পেক্সটো পাৰ্চনটো বেছি হ'ব তেতিয়াহ'লে আমি ডাঙৰ হল সৰু হল তেনেকুৱা ঠিক আছে বাৰু তো ইমান ব্যস্ততাৰ মাজতে এইখিনি জনাই দিলে সুন্দৰকে এইখিনি মেইন পইণ্ট আৰু এইখিনি দিচাং ৰিজৰ্টৰ এইখিনি আমাৰ নতুনকে এড কৰা হৈছে এতিয়া ধুনীয়া আৰ্টি ৰাস্তাৰ এটা চকুত লগাকে ধুনীয়াকে বঢ়িয়া এটা কৰিছে কষ্ট কৰি এইটো বঢ়িয়া লগা হব বঢ়িয়া লাগিছে অলৰেডি চাতটো সুন্দৰকে আৰু ফুলবোৰ ধুনীয়াকে এনেকে ধৰক আমি গাছ ৰুব লাগে চব ৰুব লাগে সেনেকুৱা আমি গছ ৰুব লাগে
আৰু বিশেষকৈ এটা কথা জনাই দিওঁ জুবিন দাই যিহেতু সোণাপুৰ ভাল পাইছিলে তো গতিকে সোণাপুৰতে তেওঁ ইহলীলা সম্পৰ্ক কৰিছিলে আৰু এই দিশা খন ইয়াতে আছে সোণাপুৰতে দাদাই যিহেতু কেনি ভাল পায় জুবিন দা আহিছিল ন কেতিয়াবা বহুতবাৰ আছিল দিশা আহিবই অ ইয়াত আমি দাদা এটা দাদা বাণী বুলিয়ে কলো এটা বাণী এটা ইয়াত লিখা আছে ইয়াত আপুনি পঢ়ি চাব পাৰিব এইটো ফুলবোৰ নিচিঙিবা গছে বৰ কষ্ট পায় তো জুবিন দা সঁচাকে মহান আৰু দাদাৰ এটা বাণী সঁচাকে কষ্ট পায় আৰু এই ডাইলগটো আপোনাৰ এই ফিল্মতো দেখিবলৈ পাইছিলো ৰৈ ৰৈ বিনালেত তেনেকুৱা আৰু সঁচা কথা কষ্ট পায় চব বস্তুকে কষ্ট দিব নালাগে আঘাত কৰি কাম কৰিব নালাগে তেনেকুৱা ইয়াৰে চুইমিং পুলটো আপোনালোকক দেখাই আছো সঁচাকে আৰু এখন ৰিজৰ্টত মানে ইমানখিনি মানে ফেচিলিটি সকলোখিনি সুবিধা আছে মই মানে জনাই নাছিলো এইটো আমাৰখন লন ইভেন্ট হয় বা আমি তেনেকুৱা এইফালে ইভেন্ট হলে ইয়াত আমি পাৰ্কিং দিয়া ইয়াত পাৰ্কিং হয় গোটেইখিনি এভৰিথিং গোটেইখিনি হয় ইভেন্টত কৰা হয় চুইমিং পুল আৰু এই চুইমিং পুলটো আপোনাৰ যেতিয়া আমাৰ গৰমৰ দিনত তেতিয়া আপোনালোকে আহিব তেতিয়া আপোনালোকে ধুনীয়াকে ৰেষ্ট ল'ব পাৰিব ইয়াতে সুন্দৰকে এইটো বৰ্তমান ৰানিঙে আছে বাৰু ৰানিং হৈছে বেছি ঠাণ্ডাৰ কাৰণে অহা নাই বেছি ঠাণ্ডা হোৱা নাই বাৰু ৰানিঙে হৈ আছে পানী চাগে বহুত বেছি ঠাণ্ডা নাই ন আচ্ছা নৰ্মেল আছে তো ক'লে আপোনাৰ লগত এয়ে আৰু পৰিৱেশটো আৰু ঠিক আছে ভাল লাগিল আৰু একবাৰ দেখাই দিয়া পৰিৱেশটো আচ্ছা মানে এখন ৰিজৰ্টত যিখিনি এৰেঞ্জমেণ্ট লাগে আৰু গোটেইখিনি তো সঁচাকৈ কৈছো মই এইখন ৰিজৰ্টৰ নাম্বাৰ 1 দিছো অসমৰ ভিতৰত কাৰণ এইখন ৰিজৰ্টত মই যিখিনি দেখা পাইছো এনে আজিলৈ ক'তো দেখাই পোৱা নাই সঁচাকে ভাল লাগিছে দিছে আহি নামটো যেনেকে ইউনিক মানে চবেই ইউনিক সঁচাকে কৈছো ঠিক আছে আহক আপোনালোকে জুবিন দা অনুৰাগীৰ লগতে অসমবাসী আহক ইয়াতে আৰু আপোনাৰ দিছং ৰিজৰ্টত আহি মানে ভাইটিক লগ পালো মানে আমাতকৈ সৰু হ'ব ন হয় তো ভাইটি এতিয়া বৰ্তমান আপোনাক আহিলে লগ পাব ভাইটি ইয়াত আপুনি তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী বিকল্প বুঢ়াগোহাঁই তো ইয়াত আহিব নামটো পৰা সুধিব নিশ্চয় আপোনাক গোটেই দেখাব এইটো আৰু এইফালে সুন্দৰ মানে ধুনীয়াকৈ আহিব ন আৰু এই শিলটো অৰিজিনেল শিল না অৰিজিনেল নহয় মানে দেখাত এনেকুৱা লাগে অৰিজিনেল দেখাত আপোনালোকে দূৰৰ পৰা গমেই পাব নাই কিন্তু অৰিজিনেল মানে অৰিজিনেল হ'ব প্ৰথমে গম পাব যে ভাল লাগছে ইয়াত যিটো পৰিৱেশটো ইয়াত দেখালো আৰু চুইমিং পুলটো দেখালো আপোনালোকক আৰু গৰমৰ দিন আহিলে আপোনাক যেতিয়া আহিব পুৰা একদম ৰবিবাৰ মানে গৰম আহিলে তেতিয়া ইয়াত ধুনীয়াকৈ সাঁতুৰিব আহিব আৰু এই পৰিৱেশটো মজা ল'ব ইয়াত খোৱা লোৱা ব্যৱস্থা সকলোখিনি আছে তো দাদাকতো চিনি পালে অলৰেডি তো এইফালে চব সুন্দৰকৈ ইয়াত খাবলৈ পাৰে তো কি সুন্দৰকৈ ডিচিপ্লিনত আছে সেয়া চব বস্তু পোৱা যাব মানে যি খায় আপোনালোকে চব পাব এইফালে চব কি সুন্দৰ আৰু ইয়াত সোমাই কিবা সঁচাকৈ কৈছোঁ যেন কিবা আপোনাৰ স্বৰ্গপুৰীত সোমাই লাগিছে তেনেকুৱা ইমান সুন্দৰ চব ইমান ধুনীয়াকৈ আইনা ইমান ধুনীয়াকৈ সেই ডিচিপ্লিনত ৰাখিছে ইয়াত এটা মানে বালিও নাই আপোনাৰ ইমান চিকুণকৈ ৰাখছে চাফ চিকুণকৈ ৰাখছে আপোনাৰ যিহেতু জুবিন দাৰ সমাধিক্ষেত্ৰৰ ঠিক ওচৰতে দিছং ৰিজৰ্ট কাৰণ খুবেই পপুলাৰ ফেমাছ বিখ্যাত যি কয় আপোনালোকে তো এইখন ৰিজৰ্টখন এইটো যে জনালোঁ আপোনালোকক আৰু আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত দেখি অলপ যাইছোঁ আপোনালোক দেখাই আছোঁ আজি পাৰ্টিও চলি আছে ন পাৰ্টি চলি আছে আজি আমি পাৰ্টি মানে কি আপোনাৰ ৰুমবিলাক দেখালোঁ ইয়াত আহিলে আপোনাক খাবলৈ পাব বাৰু চবখিনি ইয়াতে আপোনাৰ এয়া আছে ফাৰ্ষ্ট ফ্ল'ৰ ইয়াতে আপোনাৰ ইয়াতে খাব পাৰিব ৰাজাৰ দৰে খাব পাৰিব বঢ়িয়া ইয়াতে আপোনালোকে ৰাজাৰ দৰে খাব পাৰিব একদম মজাকৈ ইয়াত আহক বহক আৰু ধুনীয়াকৈ খাওক আৰু যি মন যায় আৰু অৰ্ডাৰটো এটা ইয়াৰ মেনেজাৰ থাকিব ইয়াতো ল'ব পাৰিব কৈ দিলে ইয়াতে ল'বই ল'ব আৰু টেনশ্যন নাই য'তে ত'তে আহি বহি গ'লে হ'ল প্ৰব্লেম নাই সুন্দৰ লাগিছে সুন্দৰ ডিচিপ্লিন সঁচাকৈ অদ্ভুত আৰু এইফালে চাওক এইফালে ৱাশ্বিং ৰুম আছে কিবা কাৰণে আছে বাৰু ভিতৰত তলৰ পিনে যাই আছোঁ এতিয়া ভাল লাগিলে আৰু ইয়াত আপোনাৰ যিটো দেখিছোঁ ডেকা চাং মানে
আৰু আমি ডেকা মানুহ ডেকা চাহ ইয়াৰ মানে ফেমিলি আহিব পাৰিব যোনে আহিলে খাবলৈ পাব আৰু একদম বঢ়িয়াকৈ ইয়াত আপোনালোকে বহি লওক আৰু সুন্দৰকৈ এনজয় কৰক ইয়াত মজা এইফালে ইয়াত বহিব পাৰোঁ এই একে ৰুম আৰু চাৰিওপিনে চব একে ৰুম ইয়াত বহিব পাৰিব এইটো শিৱ মন্দিৰ চব বাবাৰ মন্দিৰ আৰু বাবাক সেৱা কৰিব ইয়াতে তেনেকুৱা ইয়াতে গেম জ'ন আছে আপোনাৰ গেম জ'নো খেলিব পাৰিব মজাকৈ আৰু এতিয়া ওপৰৰ পিনে যাই আছোঁ অলপ গেম জ'নত কেনেকুৱা हाँ ইয়াত बास्केट है हाँ कार है और लिनियर हो हाँ स्मॉल लड़का लड़की को सब कुछ मिलेगा यहाँ पर सो एरोप्लेन है तो बोलो हाँ एवरीथिंग है आप कहाँ से हो मैं शिलोंग से हूँ। शिलोंग से हो মেম বুলিও কৈছোঁ আৰু অঁ এইফালে গেমিং ইয়াত গেম জ'ন খেলিব পাৰে আপোনালোকে ইয়াত বহি সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত কৰিব পাৰে গোটেইখিনি এভৰিথিং মিলকে আচ্ছা লগা ঠিক আছে আৰু এই গাড়ী আছে ইয়াত পূৰা ঘূৰাব পাৰিব এইফালে ইয়াত আহিব ইয়াত উঠিব আৰু ঘূৰিব বঢ়িয়াকৈ অঁ অঁ আচ্ছা আৰু এইফালে চাওক এইকেইটা কটেজ আছে গোটেই এভৰিথিং আৰু কাষ্টমাৰবিলাক আহিছে আৰু ইয়াৰ পৰাই দেখালোঁ আপোনালোকক গোটেইখিনি পৰিৱেশটো সকলো এয়া দিচাং ৰিজৰ্টৰ মানে সুন্দৰ দৃশ্য উপভোগ চাওক এই আগ চাইডত আপোনাৰ আগ চাইডত মই আগ চাইডত দেখাইছোঁ আপোনালোকক তথাপিও আজি আৰু দেখাই দিলোঁ বঢ়িয়াকৈ আৰু এতিয়া হ'ল হাইৱে ৰাস্তাটো আৰু ইয়াৰ পৰাই অলপ আগত গ'লে আপোনাৰ জুবিনদাৰ ক্ষেত্ৰতে পাব আৰু অলপ ইবাক চাইডে গ'লে জুবিনদাৰ জিৰণি লোৱা ঠাইখিনি আদিত্য থাপা ওচৰত বুলি কয় অঁ আদিত্যৰ ওচৰত হাবা অঁ অঁ ওচৰতে গম পাইছে বাৰু বঢ়িয়া AC ৰেষ্টুৰেণ্ট ইয়াত মানে আপোনালোকে AC আছে চব পাব আৰু ইয়াতে AC ৰেষ্টুৰেণ্ট ইয়াত চব মানে বঢ়িয়াকৈ পাব আপোনালোকে নমস্কাৰ চাইনিজ তন্দুৰ আপোনাৰ হ'ব এনে ব্ৰেকফাষ্ট আইটেম হ'ব অঁ আৰু পাব আপোনাৰ ককটেল মকটেল এইবিলাক চব পাব অঁ আৰু এইবিলাক কটেজ নাগালেণ্ড হাট বঢ়িয়া এই চব পায় আৰু এভৰিথিং আৰু এইফালে চাওক চিনলুং ৰেন এনেকুৱা আছে কটেজবিলাক তেনেকুৱা চব প্ৰগ্ৰেম আছে অঁ কেনেকুৱা অঁ কি কি পোৱা যায় চব পোৱা যায় আৰু এভৰিথিং হয় চব চব পোৱা যায় চ' এতিয়া বাকী আছিলে আপোনালোকে এচিটো খালে নন এচি ন নাই নাই এইটো এচি এতিয়াও এচি আচ্ছা ঠিক আছে ইয়াতো আপোনালোকে প্ৰথমতে যেতিয়া সোমালে ইয়াতো খাব পাৰিব আৰম্ভণিতে ইয়াত কেপাচিটি কিমানমান আছে মোটামুটি 35-40 35 অঁ চ' আহিব বঢ়িয়াকৈ ইয়াতে খাব পাৰিব আৰু এইফালে কি বিল্ডিঙত আহিলোঁ আমি কাৰম বিল্ডিং কাৰাম বিল্ডিং অঁ আচ্ছা এটা কেইটামান ৰুম আছে মোৰ ইয়াতে 30টা ৰুম আছে 30টা ৰুম আছে এনেই ইয়াত 30টা ৰুমটো মানে ডাইনিং হয় আৰু অঁ দাদা মানে সুধিলোঁ আপোনাক তাতে মানে মানুহ ফিল আপ হোৱাৰ পিছতে ইয়াতে আহেনে নাই সেনে কথা নাই তেনেকুৱা কথা নাই যোনে মানে যাৰ য'ত ভাল পায় নাই নাই কেটেগৰী ৱাইজ হয় হয় বস্তুটো আচ্ছা ইয়াত কেটেগৰী যিটো বিচাৰে বিচাৰে ইয়াত ষ্টেণ্ডাৰ্ড কেটেগৰী আছে অঁ গেষ্টে যিটো বিচাৰে সেই ষ্টেণ্ডাৰ্ড যদি লাগে কাৰোবাক ষ্টেণ্ডাৰ্ড লয় আচ্ছা। এক্সিকিউটিভ আছে তাত এক্সিকিউটিভ আছে আৰু লাষ্ট বিল্ডিং এতিয়া আপোনাৰ চ' এই দিচাং ৰিজৰ্টৰ লাষ্ট বিল্ডিং শেষ পইণ্ট আৰু চ' আৰম্ভণি দেখালোঁ আৰু শেষ পইণ্ট দেখালোঁ তেনেকুৱা চ' আহিব আপোনালোকে একদম শেষটো ইয়াতে আৰু বাকী এখেতক লগ পাইছিলোঁ আমি বঢ়িয়া ত' এতিয়া মানে আমি শেষ ৰিজৰ্টত মানে আহি মানে দেখালোঁ শেষ ফিনিচিং পিনে ভাল লাগিল ন দিচাং ৰিজৰ্ট ইমান ডাঙৰ ইয়াতে কিমান বিঘা মাটি আছে মানে আপোনাৰ 20 বিঘা মাটি আছে 20 বিঘা মাটিৰ মানে আপোনাৰ সকলোখিনি বনাইছে ভাল লাগিল দিয়ক